হোজাইত অনুষ্ঠিত জিলা পৰ্যায়ৰ আধাৰ নিৰীক্ষণ কমিটিৰ পৰ্যালোচনা বৈঠক। জিলাখনত চলি থকা আধাৰ ব্যৱস্থাটোক নিৰীক্ষণৰ বাবে গঠন হোৱা জিলা পৰ্যায়ৰ আধাৰ নিৰীক্ষণ কমিটিখনৰ এখন জৰুৰী পৰ্যালোচনা বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিডিঅ' কনফাৰেন্সিং কক্ষত অনুষ্ঠিত হয়। হোজাই জিলা আয়ুক্ত শ্ৰী বিদ্যুৎ বিকাশ ভাগৱতী এছিএছৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকত আধাৰৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। গুৱাহাটীৰ পৰা আধাৰ কৰ্তৃপক্ষৰ সৈতে গুগল মিটৰ ভিডিঅ' কনফাৰেন্সিং যোগেদি কৰা হয় অংশগ্ৰহণত জিলাখনৰ আধাৰৰ কাম কাজৰ শেহতীয়া অগ্ৰগতিৰ তথ্য উত্থাপন কৰা হয়। ইয়াৰ পিছতে জিলা আয়ুক্ত মহোদয়ে আধাৰৰ সৈতে জড়িত কৰ্তৃপক্ষৰ লগত আধাৰৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে ইয়াৰ কৰণীয় কাৰ্যব্যৱস্থাৰ ওপৰত আলোচনা কৰে। জিলাখনত আধাৰৰ কাম কাজক নিকা আৰু শুদ্ধভাৱে সমাধা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। আজি অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অতিৰিক্ত জিলা আয়ুক্ত বনি ইনাম সাদ্দব, ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাখিশ্ৰী লেখাৰু, সহকাৰী আয়ুক্ত ডক্টৰ বিভূতি সন্দিকৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কমল গগৈ, জিলা সমাজ কল্যাণ বিষয়া নীলেশ্বৰ ৰয়, জিলা প্ৰকল্পৰ পৰ্যবেক্ষক আধাৰ NRCৰ নাদিৰ হুছেইন হাজৰিকা, ডাক বিভাগৰ হোজাই মণ্ডল পৰিদৰ্শক নীলকান্ত মণ্ডল, IPPBৰ মুখ্য শাখা বিষয়া নৱদীপ চোথাৰ, ইন্দ্ৰাণী চৌধুৰী, সমূহীয়া সেৱা কেন্দ্ৰৰ জিলা প্ৰবন্ধক ইন্দ্ৰজিৎ চৌহান, জিলা প্ৰকল্প প্ৰবন্ধক প্ৰিয়ংকা বৰা আদি ব্যক্তিসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।